মই ৰহিন পকনাই পুনৰ আনটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ। ৰেচিপিটো হৈছে পৰ্ক সালাড, অৰ্থাৎ গাহৰি মাংসৰ সালাড। তাৰ বাবে কি কি প্ৰয়োজন হ'ব মই এয়া দেখাই দিছো। এয়া দেখিছে কেঁচা জালুক যেন লাগিছে, কিন্তু এয়া কেঁচা জালুক নহয়, এবিধ বনৰীয়া মছলা। ইয়াৰ নামটো হৈছে মেজাং কৰি, আৰু ইয়াৰ লৈছো খৰিচা, লগতে অকমান ভূত জলকীয়া এয়া কাটি ললো। তাৰপিছত এয়া এফুটাৰ ৰসুন লৈছো। তাৰপিছত আছে এয়া আদা, আৰু এয়া দেখিছে এখিলা পাত। এইখিলা হয়তো বহুতে চিনি পাইবও পাৰে আৰু বহুতে চিনি নাপাব পাৰে। এয়া হৈছে মেজেঙা পাত। তাৰপিছতে আৰু এয়া হৈছে পিঁয়াজ এটা কাটি লৈছো, লগতে এয়া কণ বিলাহী এইকেইটা লৈ লৈছো। এয়া আছে নিমখ। তাৰপিছত এয়া দেখিছেনে, এয়া হৈছে পৰ্ক স্লাইচ কৰি লোৱা হৈছে আৰু বইল কৰি লোৱা হ'ল। ইয়াৰ সামান্য পৰিমাণে নিমখ দিয়া হৈছে টেষ্টি অনুসৰি। তাৰপিছতে বাকীখিনি মই আপোনালোকক এতিয়া কেনেকৈ তৈয়াৰ কৰা হয় সেয়া আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকক। এইখিনি এতিয়া এটা খুন্দনাত গোটেই মছলাখিনি একেলগে খুন্দি ল'ম। মান ধনিয়া পাত দুখিলামান যদি দিব পৰা হয় তেতিয়াহ'লে আৰু ভাল হয়, কিন্তু বৰ্তমান মোৰ ওচৰত মান ধনিয়া নাই, অৰ্থাৎ মেমেধু নাই। যদি আপোনালোকে বনায় কেতিয়াবা দুখিলামান মান ধনিয়া পাতো ইয়াত খুন্দি দিব পাৰে। কণ বিলাহীখিনি পৰ্ক স্লাইচৰ ওপৰত এনেকৈ দি মিলাই লোৱা হৈছে। লগতে এয়া পিঁয়াজখিনি এনেকৈ ইয়াৰ ওপৰত দি লোৱা হৈছে। এতিয়া পৰিৱেশন কৰিব পৰা হৈ গৈছে। এতিয়া মই পৰিৱেশন কৰি চাওঁ কেনেকুৱা হৈছে। খুব সুন্দৰ হৈছে। আপোনালোকেও এই ডিছখন ঘৰত বনাই চাব পাৰে। এটা নতুন খাদ্য প্ৰণালী, খুব ভাল লাগিব খাবলৈ। নামটো কি, পৰ্ক সালাড বুলিয়ে ক'ব পাৰিব ইয়াক, পৰ্ক সালাড। গতিকে ইয়াত খুব সুন্দৰ হয়, টেষ্টি হয়। এতিয়া মই পৰিৱেশন কৰিম, আৰু আপোনালোকেও এইটো ৰেচিপি বনাই আপোনালোকে যিকোনো ভাতৰ লগত বা যিকোনো খাদ্যৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।